নমস্কাৰ বন্ধুসকল, আপুনি জানেনে পৃথিৱীত এনে এখন দেশো আছে য'ত আপুনি চুলি কাটিবলৈ হলে চৰকাৰে নিৰ্ধাৰণ কৰা ষ্টাইলতহে কাটিব লাগিব। কেৱল সেয়ে নহয়, ৰাজধানী চহৰত বসবাস কৰিবলৈ হলে চৰকাৰৰ অনুমতি ল'ব লাগিব। আকৌ সন্তানক স্কুললৈ পঠিয়ালেও টেবুল চকী আদি কিনি দিব লাগিব অভিভাৱকেই। শুনিবলৈ আচৰিত লাগিলেও এনেকুৱা আজব আইন কানুনেই প্ৰচলিত কমিউনিষ্ট ৰাষ্ট্ৰ উত্তৰ কোৰিয়াত। কিম জং উনৰ দেশ বুলি জনাজাত উত্তৰ কোৰিয়া হৈছে পৃথিৱীৰ এনে এখন দেশ য'ত এই সৰু সুৰা আইন কানুনবোৰ অমান্য কৰিলে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা হয়। পাগল নেতা হিচাপে বহুদিন আগতেই জনমাধ্যমত খ্যাতি অৰ্জন কৰিছে তেওঁ। সেই ক্ষেত্ৰত দেশখনৰ আইন কানুনবোৰ যে অদ্ভুত নহ'ব সেয়াটো হ'বই নোৱাৰে। তেনেহ'লে আহকচোন সেই অদ্ভুত আৰু আজব আইনবোৰনো কি আমি চাই লওঁ। আমাৰ দেশত আমি টেলিভিছন ছেটটো খুলিলেই অসংখ্য চেনেল দেখিবলৈ পাওঁ। ৰিমটত টিপ এটা মাৰিলেই আমি চাব পাৰোঁ আমাৰ পচন্দৰ চেনেলটো। কিন্তু উত্তৰ কোৰিয়াত এইবোৰ নচলিব। ইয়াত সৰ্বমুঠ 3টা টিভি চেনেলহে আছে। এই 3টা টিভি চেনেলৰ বাহিৰে আন কোনো চেনেলেই চাব নোৱাৰিব আপুনি। কাৰণ এই 3টা টিভি চেনেলতহে আছে চৰকাৰৰ স্বীকৃতি, যাৰ এটা চলে প্ৰতিদিন সন্ধিয়াৰ পৰা আৰু আন দুটি সপ্তাহত এবাৰকৈ। ইয়াত বিদেশী ভাষাৰ চিনেমা চোৱা আৰু বিদেশী ভাষাৰ গান শুনাটো এটা ডাঙৰ অপৰাধ। এনে কৰাৰ ফলত আপুনি দীৰ্ঘদিনৰ বাবে জেললৈ যাবলগীয়া হ'ব পাৰে। অৱশ্যে আপুনি এটা বিশেষ সংগীত প্ৰতিদিনে ৰেডিঅ'ত শুনা পাই থাকিব, আৰু সেইটো হৈছে তাৰে জাতীয় সংগীতটো। ইয়াত গান গোৱাৰ ক্ষেত্ৰতো চৰকাৰৰ অনুমতি লাগিব। আপুনি কেৱল সেয়াহে গাব পাৰিব যি চৰকাৰে এপ্ৰুভ কৰি দিব, অৰ্থাৎ কিম জং উনৰ প্ৰশংসা অথবা উত্তৰ কোৰিয়াৰ প্ৰশংসা। ইয়াত অপৰাধ কৰিব আপুনি, কিন্তু শাস্তি ভুগিব লাগিব আপোনাৰ 3টা প্ৰজন্মই। অৰ্থাৎ ইয়াত কোনোবাই যদি কিবা অপৰাধ কৰে তেনেহ'লে তেওঁতো শাস্তি পাবই, লগতে তেওঁৰ পিতৃ আৰু সন্তানেও শাস্তি ভুগিবলগীয়া হয়। যদি ককাকে কিবা অপৰাধ কৰে তেনেহ'লে তেওঁৰ পুতেক আৰু নাতিয়েকেও শাস্তি ভুগিব লাগিব। অৰ্থাৎ জীৱিত অৱস্থাত থকা 3টা প্ৰজন্মই সেই শাস্তি ভোগ কৰিব লাগে। উত্তৰ কোৰিয়াত আপুনি যদি চুলি কাটিবলৈ চেলুনলৈ যায় তেনেহ'লে আপুনি চুলি কাটিব লাগিব কিম জং উনৰ মতেহে। হয়, এই নিয়মেই প্ৰচলন কৰিছে এই স্বেচ্ছাচাৰী শাসকজনে। 28 প্ৰকাৰৰ চুলিৰ ষ্টাইল অনুমোদিত উত্তৰ কোৰিয়াত। ইয়াৰে 18টা মহিলাৰ বাবে আৰু 10টা পুৰুষৰ বাবে ধাৰ্য কৰা হৈছে। নিয়মৰ বাহিৰত গৈ কোনেও নিজ ইচ্ছামতে চুলি কাটিব নোৱাৰিব। 2013 চনত এই আইন প্ৰৱৰ্তন কৰে কিম জং উনে। তাত কোৱা হৈছে যে কিমৰ চুলিৰ ষ্টাইলক কোনেও অনুকৰণ কৰিব নোৱাৰিব, কাৰণ কিমে নিজৰ চুলিৰ ষ্টাইল একক হিচাপে ৰাখিব খোজে। আনকি চুলি স্পাইকো কৰিব নোৱাৰিব। 5 চেণ্টিমিটাৰতকৈ দীঘল চুলি ৰাখিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব, কিন্তু আপুনি বিচাৰিলে নিজৰ চুলি 2 চেণ্টিমিটাৰ চুটি কৰি ৰাখিব পাৰে। পৃথিৱীৰ প্ৰায় সকলো দেশৰ স্কুলতেই ছাত্ৰ ছাত্ৰীৰ বাবে চকী মেজৰ ব্যৱস্থা কৰি দিয়ে স্কুল কৰ্তৃপক্ষই। কিন্তু উত্তৰ কোৰিয়াত কথাটো অলপ বেলেগ। তাত এই ক্ষেত্ৰতো আছে এক আজব নিয়ম। সন্তানটিক স্কুললৈ পঠিওৱাৰ আগতে তাৰ বহাৰ ব্যৱস্থা কৰি দিব লাগিব অভিভাৱকে নিজেই। অৰ্থাৎ ডেস্ক, চেয়াৰ, টেবুল আদি যি যি প্ৰয়োজন হয় সকলো কিনি দিব লাগিব অভিভাৱকে। ইয়াৰ উপৰিও আকৌ স্কুলৰ মাচুল বেলেগকৈ দিব লাগে। ইয়াত 2000 মহিলাক লৈ গঠন কৰা হৈছে প্লেজাৰ স্কোৱাড। নকলেও বুজা যায় যে কি উদ্দেশ্যেৰে গঠন কৰা হৈছে এই প্লেজাৰ স্কোৱাডৰ। ইয়াত প্ৰতি 5 বছৰৰ মূৰত এবাৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হয়, আৰু 17 বছৰৰ ঊৰ্ধৰ সকলো নাগৰিকে নিৰ্বাচনত ভোটদান কৰাটো বাধ্যতামূলক। কিন্তু প্ৰাৰ্থীটো এজনেই। কিমৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কাৰো সাহস নাই ইয়াত। সেইবাবে প্ৰতিটো নিৰ্বাচনত ভোটদাতাসকলৰ হাতত এজনক ভোট দিয়াৰ বাহিৰে আৰু আন কোনো বিকল্পই নাথাকে। ফলস্বৰূপে 100% ভোটেই কিমৰ সপক্ষেই যায়। উত্তৰ কোৰিয়াত প্ৰতিজন নাগৰিকৰ ঘৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ৰেডিঅ' বজোৱাটো বাধ্যতামূলক। ইয়াৰ নাগৰিকক অনুমতি নাই ৰেডিঅ' বন্ধ কৰি থোৱাৰ। এই ৰেডিঅ' চেনেলটো সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন, কাৰণ ইয়াত মানুহে টিভি, বাতৰি কাকত, মেগাজিন, আলোচনী, বাহিৰৰ জগতৰ কোনো খবৰেই নাৰাখে। ইয়াত জনগণক সেইসমূহ খবৰহে প্ৰচাৰ কৰা হয় যি চৰকাৰে বিচাৰে। ইয়াৰ যিকোনো নাগৰিকে ভালদৰে কিম জং উন বুলি লিখিব জানিলেই তেওঁক শিক্ষিত বুলি ধৰি লোৱা হয়। উত্তৰ কোৰিয়াত ইণ্টাৰনেট বুলি কোনো বস্তু নাই। ইয়াত ইণ্টাৰনেটৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ। কাৰোবাক যদি ইয়াত ইণ্টাৰনেট ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পেলোৱা হয় তেনেহ'লে তেওঁৰ বাবে আছে কঠোৰ শাস্তি। ইয়াত কেৱল মাত্ৰ চৰকাৰেহে নিজৰ কামৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। ইয়াত নীলা ৰঙৰ জিন্স পেণ্ট পিন্ধাটো অতি কঠোৰভাৱে নিষিদ্ধ। অনেক অদ্ভুত নিয়ম থাকিলেও উত্তৰ কোৰিয়াৰ এটা নিয়মে কিন্তু আপোনাক বেছ আচম্বিত কৰি তুলিব, আৰু সেয়া হৈছে ইয়াৰে লোকসকলে কিবা কৰিব পাৰক বা নোৱাৰক নিৰ্বিঘ্নে কানি কিন্তু সেৱন কৰিব পাৰে। কাৰণ উত্তৰ কোৰিয়াত কানি সেৱন কৰাত কোনো বাধ্যবাধকতা নাই। এই দেশত যাৰ যিমান ইচ্ছা সিমান কানি খাব পাৰে। কানি সেই দেশত কোনো নিষিদ্ধ মাদক দ্ৰব্য নহয়।
ইয়াত অন্যান্য সকলো খাদ্যৰ দৰেই কানি সেৱন কৰা হয়। আনহাতে আকৌ ইয়াত চিগাৰেট খোৱাটো এটা চৰম অপৰাধ, যাৰ বাবে মৃত্যুদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে। উত্তৰ কোৰিয়াত এপল, ছনী, মাইক্ৰছফ্ট আদিৰ দৰে ব্ৰেণ্ডসমূহ নিষিদ্ধ কৰা হৈছে, যাৰ ফলত তাত এই ব্ৰেণ্ডসমূহৰ ফোন, লেপটপ, টিভি আদি একোৱেই পোৱা নাযায়। উত্তৰ কোৰিয়াত খুব কম সংখ্যক মানুহেহে এই ব্ৰেণ্ডসমূহৰ খা খবৰ ৰাখে। বন্ধুসকল, পৃথিৱীত আমি সকলোৱেই নিজ নিজ ধৰ্ম অনুসৰি মন্দিৰ, মছজিদ, গীৰ্জা আদিলৈ দ্বিধাহীনভাৱে যাব পাৰোঁ। কিন্তু উত্তৰ কোৰিয়া এখন নাস্তিক দেশ হোৱা বাবে তাত যদি কাৰোবাৰ হাতত পবিত্ৰ কোৰাণ, গীতা, বাইবেল বা আন কোনো ধৰণৰ ধৰ্মীয় গ্ৰন্থ পোৱা যায়, তেনেহ'লে তাৰ শাস্তি হৈছে কেৱল মৃত্যুদণ্ড। আৰু ইয়াত আপুনি কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানো পালন কৰিব নোৱাৰে। ইয়াত কাৰোবাক যদি পৰ্ণগ্ৰাফি চাই থকা অৱস্থাত হাতে লোটে ধৰা হয়, তেনেহ'লে তেওঁক চিধাই মৃত্যুদণ্ড প্ৰদান কৰা হয়। ইয়াত মোবাইল, ইণ্টাৰনেট বা যিকোনো মাধ্যমেৰে বাহিৰৰ দেশবোৰৰ লগত যোগাযোগ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। আপোনাৰ যদি কোনো আত্মীয় স্বজন বেলেগ দেশত থাকে, তেতিয়াও আপুনি তেওঁক যোগাযোগ কৰিব নোৱাৰিব। আমাৰ দেশত কাৰোবাৰ মৃত্যু হ'লে আমি দুখত কন্দা কটা কৰোঁ, শোক পালন কৰোঁ। কিন্তু কেতিয়ালৈ? এটা নিৰ্দিষ্ট সময়লৈ, নহয় জানো? আৰু তাৰ পাছত সকলোবোৰ আগৰ দৰেই নৰ্মেল হৈ যায়। কিন্তু উত্তৰ কোৰিয়াত শোক পালনৰো এটা নিৰ্দিষ্ট দিন থাকে, আৰু সেইদিনা সকলোৱে কন্দা কটা কৰাটো বাধ্যতামূলক। ইয়াত আনকি সেয়াও পৰ্যবেক্ষণ কৰা হয় যে আপুনি সঁচাকৈ দুখ পাই কান্দিছে নে কন্দাৰ অভিনয়হে কৰিছে। ইয়াত যিদিনা চৰকাৰীভাৱে কোনো শোক দিৱস ঘোষণা কৰা হয়, সেইদিনা আপুনি কন্দা কটা কৰাটো বাধ্যতামূলক। আৰু আপুনি যদি কন্দাৰ অভিনয় কৰে, তেনেহ'লে আপোনাক জেলত ভৰাই থোৱা হ'ব। কিম জঙৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়াও ঠিক এয়ে কৰা হৈছিল। যিসকলে কন্দাৰ অভিনয় কৰিছিল, তেওঁলোকক জেলত ভৰাই থোৱা হৈছিল। বন্ধুসকল, উত্তৰ কোৰিয়াত আৰু এনে বহুতো আজব নিয়ম আছে, যি শুনিলে আপুনি কেৱল হতভম্ব হৈ পৰিব, আৰু সেইবোৰ এটা ভিডিঅ'ত কৈ শেষ কৰাটো টান। গতিকে আপোনালোকে যদি সেই সম্পৰ্কে বিশদভাৱে জানিব বিচাৰে, আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আমি সেইবোৰৰ ওপৰতো এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াব চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব। এনেধৰণৰ ভাল লগা ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰে যেন। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। চাই থাকক ADC নলেজ হাব। ধন্যবাদ।